নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো। আজি আমি ডিসকাস কৰিম এই ভিডিঅ'টোত যে অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পদ মুকলি হৈছিল। পদবিলাকৰ নাম হ'ল আসাম জেল ৱাৰ্ডাৰ, ফৰেষ্ট গাৰ্ড আৰু বিভিন্ন ধৰণৰ পদ মুকলি হৈছিল। এই পদবিলাক মুকলি হৈছিল প্ৰায় ৩-৪ বছৰ মান আগতে। এই পদবিলাকৰ এডমিট কাৰ্ড কেতিয়া দিয়াৰ সম্ভাৱনা আছে নাইবা কেতিয়া দিব পাৰে, এইবিলাকৰ ডিটেইলছ এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো চোৱাৰ পিছত ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে ক'ব বিচাৰো যে বহুতো ল'ৰা ছোৱালীয়ে ভাবিব পাৰে যে এই পদবিলাক কেনসেল কৰা হৈছে নেকি, কাৰণ এডমিট কাৰ্ড নহাৰ বাবে বহুতো ল'ৰা ছোৱালীয়ে ভাবিব পাৰে যে এই পদবিলাক কেনসেল কৰা হৈছে নেকি। এই পদবিলাক কেনসেল কৰাৰ কোনো সম্ভাৱনা নাই আৰু কেনসেল নহব। তোমালোকে টেনশন ল'ব নালাগে, কেনসেল কৰাৰ কোনো চান্স নাই। যদি কেনসেল কৰিলে হয় ইমান দিনে অফিচিয়েলি নটিফিকেশন আহি গ'ল হয়। আসাম পুলিচ জেল ৱাৰ্ডাৰ পষ্টবিলাক 2018 চনতে মুকলি হৈছিল। জেল ৱাৰ্ডাৰ পষ্টবিলাকৰ টোটেল পদৰ সংখ্যা আছিলে 173 আৰু ফৰেষ্ট গাৰ্ডছ পদবিলাকৰ টোটেল পদৰ সংখ্যা আছিলে 1081টা। এই পষ্টবিলাকৰ এডমিট কাৰ্ড কেতিয়া দিয়াৰ সম্ভাৱনা আছে? কিছুদিন আগতে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদ মাধ্যমত ঘোষণা কৰিছিলে যে হোম ডিপাৰ্টমেণ্টত মুকলি হোৱা যিবিলাক পষ্ট এতিয়ালৈকে এক্সাম হোৱা নাই, সেই পষ্টবিলাকৰ এক্সাম নাইবা ফিজিকেল টেষ্ট আৰম্ভ হোৱা নাই, অতি কম দিনৰ ভিতৰতে এই পষ্টবিলাকৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব। বৰ্তমান অসম পুলিচৰ যিবিলাক এবি ইউবি কামাণ্ডো বেটেলিয়ন SI, এই পষ্টবিলাকৰ সিলেকশন প্ৰক্ৰিয়া সমাপ্ত হৈ যাব জুলাই মাহৰ আগতে। জুলাই মাহৰ পিছত আসাম পুলিচ জেল ৱাৰ্ডাৰ আৰু ফৰেষ্ট গাৰ্ড এই পষ্টবিলাকৰ এডমিট কাৰ্ড মুকলি কৰি দিয়াৰ যথেষ্ট সম্ভাৱনা আছে জুলাই মাহৰ পিছত, নাইবা জুলাই মাহৰ আগত এই পদবিলাকৰ এডমিট কাৰ্ড মুকলি কৰি দিব পাৰে। তোমালোকে প্ৰিপাৰেচন কৰি থকা অতি কম দিনৰ ভিতৰতে এই পদবিলাকৰ এডমিট কাৰ্ড SLPRBৰ অফিচিয়েল ৱেবছাইটত মুকলি কৰি দিয়া হ'ব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে জনালো। যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে প্ৰবীণ চন্দ্ৰ দাস চেনেলটো সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই দিব।